সভাপতি মহোদয় প্ৰমুখ্যে আমাৰ আবৃত্তি আৰু সংস্কৃতিৰ জিলা সমিতিৰ বিভিন্ন বিষয়ৰ বিষয়ববীয়াসকল, শ্ৰদ্ধাৰ আমন্ত্ৰিত অতিথিসকল, প্ৰমুখ্যে এইখন বিদ্যালয়ত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু এই অঞ্চলৰ মোৰ অতিকৈ মৰমৰ তথা আমাৰ ভৱিষ্যত জীৱনৰ উজ্জ্বল ভটা তৰা ছাত্ৰ ছাত্ৰীসকল, সঁচাকৈয়ে আজিৰ এই সভাখন এক গুৰুত্বপূৰ্ণ সভা আৰু এই সভাত আমাৰ সদৌ অসম আবৃত্তি আৰু সংস্কৃতি সংগঠনৰ তৰফৰ পৰা যি উদ্দেশ্য লৈ এই মঞ্চটো গঠিত কৰিছে, যাৰ কাৰণে কৰিছে, আজিৰ এই সভাখনত মই আমাৰ এই সুন্দৰ সুন্দৰ উঠি অহা নতুন প্ৰজন্মৰ সন্তানসকলক আজি ইয়াতে লগ পাইছোঁ। এই বস্তুখিনি বিশেষকৈ আমাৰ সন্তানসকলৰে বিশেষ প্ৰয়োজন আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এনেকৈ এটা অৱস্থাত আহিছোঁ, আজি আমি এনেকৈ এটা পৰিৱেশত পৰিছোঁ যে আজি সমাজত আমি মানুহ নে যন্ত্ৰ নে কি, আমি পৰিয়ালত মা কোন, দেউতা কোন, ভাই কোন, যেন সকলোৱে যেন আমাৰ মাজৰ পৰা হেৰাই গৈ আছে। তাৰপিছতো শিক্ষা, সংস্কৃতি, আবৃত্তি বিভিন্ন এনেকৈ মা দেউতাৰ ৰিলেশ্যনটো আমি সেই মোবাইলৰ মাজতে ৰাখিছোঁ। তাৰ ফলত আজি গোটেই সমাজতে অন্যায়, দুৰ্নীতি, আৱৰ্জনাসমূহ, বিভিন্ন অপসংস্কৃতিয়ে আজি সমাজখনক গ্ৰাস কৰি পেলাইছে। কিয় গ্ৰাস কৰি পেলাইছে? আজি যিপিনে চাওঁ, টিভিটো খুলিলে, মোবাইলটো খুলিলে, সেইপিনেই দেখা যায় ক'ৰবাত অন্যায়, ক'ৰবাত অত্যাচাৰ। আজি ছাত্ৰ সমাজৰ মাজত যি ছাত্ৰত্ব, যি চৰিত্ৰ, যি নীতি, যি শিক্ষকক সন্মান দিয়া, এইখিনিও আমি পাহৰি যাই আছোঁ। অকল সেয়ে নহয়, মা দেউতাক কেনেকৈ সন্মান কৰিব লাগে, মা দেউতাক কি বস্তু, আজি আমি শিক্ষিত সমাজে নিজৰ মা দেউতাক আজি আমি বৃদ্ধাশ্ৰমত থৈ আছোঁ, ৰাস্তাত পেলাই দি আছোঁ, হত্যা কৰি আছোঁ। কিয় এইবোৰ হৈছে? ইয়াৰ একমাত্ৰ কাৰণ হ'ল এই যে আমি আমাৰ জন্মৰ পিছৰ পৰাই আমাৰ এই সমাজৰ পৰিৱেশ, সমাজৰ সংস্কৃতি, শিক্ষা, আবৃত্তি সঠিকভাৱে আমি শিক্ষা গ্ৰহণৰ কথাটো নথকাৰ ফলত মোৰ বৰ আনন্দিত লাগিছে আজি আমি এই ছাত্ৰ ছাত্ৰীসকলক পাই। কিয়নো আমি ধ্বংস হৈ গ'লোঁ, আমাৰ জীৱন শেষ। এতিয়া মই বৃদ্ধ অৱস্থাত আহিছোঁ, আমি সমাজৰ হকে একো কৰিব নোৱাৰিলোঁ। কিন্তু আজি আমাৰ এই আবৃত্তি সংস্কৃতিৰ গোটেই অসমৰ জাগৰণৰ মাধ্যম দে অকল আবৃত্তিক ধৰি ৰখাই নহয়, সমাজখনৰ এখন সুন্দৰ সমাজ হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত এই প্ৰতিজ্ঞা লৈয়ে এই মঞ্চ গঠিত কৰিছে। আৰু এই মঞ্চত আপোনালোকে আমাক সহায় সহযোগিতাৰে আগবাঢ়ি লৈ যোৱাৰ কাৰণে এখন সুন্দৰ শান্তিৰ সমাজ প্ৰতিষ্ঠাৰ বাবে আগবাঢ়ি আহিব বুলি মই আশা ৰাখিছোঁ। যিয়ে নহওক, কল্পনা আইনষ্টাইনে এটা কথা কৈছিল যে কল্পনা জ্ঞানতকৈও মহৎ। কল্পনাৰ বাবেই আজিৰ এই সুন্দৰ সংস্কৃতি, আজিৰ এই সুন্দৰ পৃথিৱী। যদি কল্পনা নাথাকিলেহেঁতেন তেতিয়াহ'লে আজি সমাজখন সেই চাইকেল এখন নিৰ্মাণ কৰাৰ পৰা, চকী এখন নিৰ্মাণ কৰাৰ পৰা আজিৰ এই উৰাজাহাজ, ইণ্টাৰনেট নিৰ্মাণ কৰালৈকে ইমান যে আগবাঢ়িছে, সি হ'ল কল্পনাৰ কি যে এক মহৎ গুণ। আৰু এই কল্পনাৰ মাধ্যমেৰে সেই সময়ত আমাৰ মহান মহান ব্যক্তিসকলে, সাহিত্যিকসকলে, কবিসকলে, নাট্যকাৰসকলে সুন্দৰ সুন্দৰ কবিতা তেওঁৰ মনৰ মাজত যি সমাজৰ যি অৱস্থা সেইবোৰ দেখি যি যন্ত্ৰণাৰ সৃষ্টি হৈছিল, সেই যন্ত্ৰণাবোৰ কবিতাৰ মাজেৰে
গল্পৰ মাজেৰে নাটকৰ মাজেৰে প্ৰকাশ কৰি গৈছিল সমাজখন যাতে তাৰ মাজেৰে শিক্ষা লৈ তেওঁলোকে এখন সুন্দৰ সমাজ গঢ়ি তুলিব পাৰে। আৰু সেই কবিতাবোৰ তেওঁলোকে মনৰ কথাবোৰ লিখি গৈছিল আৰু সেইবোৰ এজন আবৃত্তিকাৰীয়ে তেওঁৰ সেই মনোভাৱটোক যাতে সমাজে বুজিব পাৰে, সুন্দৰকৈ মানুহৰ মনত লাগিব পাৰে, সেই শিক্ষা সেই ভাষাৰ মাধ্যমেৰে তেওঁলোকে জাগ্ৰত হ'ব পাৰে, তাৰ কাৰণে এই আবৃত্তি আহিছে। কবিয়ে লিখি গৈছে, কিন্তু কবিতাটো এনেই পঢ়ি গ'লে আমি সেই বস্তুটো বুজিব নোৱাৰিম। যেতিয়া আজি আমাৰ ছাৰে সেই কবিতাটো সুন্দৰ ভাষাৰে, সুন্দৰ দাড়ি কমা লয়, সুন্দৰ কথাৰে ভাৱ ভংগীমাৰে প্ৰকাশ কৰিলে, তেতিয়া আমাৰ কথাখিনি সুন্দৰকৈ মনত আহিলে। নাট্যকাৰে নাটক ৰচিত কৰিছে, কিন্তু এজন অভিনেতাই তাক সুন্দৰভাৱে প্ৰকাশ দি সমাজৰ পৰা অন্যায় দুৰ্নীতি সুন্দৰ শিক্ষা দিয়াৰ কাৰণে তেওঁ যি সেই অভিনয়টো কৰিছে, সেই অভিনয়টোই হ'ল সমাজখনক শিক্ষা দিছে। হে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আবৃত্তি সম্পৰ্কে আৰু বহুতেই ক'ব। মই আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ এইটোৱে আহ্বান জনাইছোঁ, আজি সমাজখন বৰ বেয়া পিনে গৈছে। তোমালোকে প্ৰত্যেকেই আগবাঢ়ি আহি আমাৰ এই মানকাছৰ সমাজখন একতকৈ পিছপৰা সমাজ, আজি আমাৰ সমাজতো আজি ছাত্ৰ ছাত্ৰীসকলে অন্যায় অত্যাচাৰৰ পথ বাছি লৈছে, গুটখা মদ ড্ৰাগছ ইত্যাদি অপসংস্কৃতিৰ মাজত গৈছে। গতিকে আমি সকলোৱে মিলি আমাৰ মানকাছৰ তথা গোটেই দেশৰ পৰা যাতে এই এই অপসংস্কৃতিক ধ্বংস কৰিব পাৰোঁ, তাৰ বাবে তহঁতে সকলোৱে আগুৱাই আহিব বুলি কামনা কৰি মই মোৰ চমু বক্তব্য ইয়াতেই সামৰিলোঁ। ধন্যবাদ।